টিয়ক প্ৰেছ ক্লাব, কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, যোৰহাট জিলা চিকিৎসা সমিতি আৰু অৰ্ণদা ছ'চিঅ' ইকনমিক হেল্থ এছ'চিয়েশ্যনৰ সহযোগত যোৰহাট চিকিৎসা মহাবিদ্যালয়ে শনিবাৰে যোৰহাটৰ বানেধোৱা হাতীশালত আয়োজন কৰে মেগা হেল্থ কেম্প। হাতীশাল প্ৰাথমিক বিদ্যালয় প্ৰাংগণত আয়োজন কৰা এই চিকিৎসা শিবিৰত অঞ্চলটোৰ প্ৰায় 500 ৰোগীক চিকিৎসা সেৱা আগবঢ়ায় মহাবিদ্যালয়ৰ এটি বিশেষজ্ঞ চিকিৎসকৰ দলে। উল্লেখ্য যে জিলাখনৰ টিয়ক ৰাজচক্ৰ আৰু পূব যোৰহাট ৰাজচক্ৰৰ অধীনৰ বৃহত্তৰ জাজিমুখত প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতি সাধন কৰিলে। সম্প্ৰতি বানৰ প্ৰকোপ কমিল যদিও দুখ দুৰ্গতিৰ হাম কটা নাই দুৰ্গতসকলৰ। বানপানীৰ পাছত অঞ্চলসমূহত ডায়েৰিয়া, চৰ্মৰোগ, জ্বৰ, বিষ আদি নানা ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এনে জটিল পৰিস্থিতিত এই সকল দুৰ্গতক স্বাস্থ্য সম্পৰ্কীয় তৎকালীন সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে এই শিবিৰ আয়োজন কৰা হয়। কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ডাক্তৰ ভাস্কৰ শইকীয়া আৰু টিয়ক প্ৰেছ ক্লাবৰ পূৰ্ণ সহযোগিতাত আয়োজন কৰা এই চিকিৎসা শিবিৰত অংশ লয় গুৱাহাটী নেমকেয়াৰ হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ যদুনাথ বুঢ়াগোহাঁই। ইয়াৰ উপৰিও যোৰহাটৰ শিশু বিশেষজ্ঞ ডাক্তৰ ইন্দু শইকীয়া, ENT বিশেষজ্ঞ ডাক্তৰ ধ্ৰুৱজ্যোতি বৰা, মেডিচিন বিভাগৰ ডাক্তৰ মামাদুল ইছলাম, চকু বিশেষজ্ঞ ডাক্তৰ ৰঞ্জিত দৈমাৰী আৰু চৰ্মৰোগ বিশেষজ্ঞ ডাক্তৰ হৰমিত সিং উপস্থিত থাকি চিকিৎসা সেৱা আগবঢ়ায়। উক্ত শিবিৰত ৰোগীসকলক পৰ্যাপ্ত ঔষধৰ লগতে লেবৰেটৰী সেৱাও আগবঢ়োৱা হয়। পূব যোৰহাট ৰাজচক্ৰ বিষয়া ৰোনাল নাথ আৰু টিয়ক ৰাজচক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱাই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা এই শিবিৰত যোৰহাট জিলা প্ৰশাসনেও সহযোগিতা আগবঢ়ায়। বানপীড়িত অঞ্চল আৰু তাৰ ভিতৰত গৈ পেলাই আমি হাতীশাল জেগাটুকুৰা পাওঁ, য'ত বানে যথেষ্ট ক্ষতি কৰিছিলে শাৰীৰিক আৰু মানসিক সকলোকে। আৰু সেইকাৰণে আমি আজি আমাৰ চাৰিভাগ অৰ্গেনাইজেশ্যন লগ লাগি আমাৰ এই অনুষ্ঠানটো আমি কৰিছিলোঁ। আৰু আজিৰ দিনত আমি এতিয়াও 250 ওপৰত আমি পেচেণ্ট চাইছোঁ। আৰু মেডিকেল কলেজ আৰু আমাৰ গুৱাহাটীৰ পৰা আহিছে ডক্টৰ যদু বুঢ়াগোহাঁই, তেখেতৰ টীম, লগতে আমাৰ ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটিৰ ফালৰ পৰা পেডিট্ৰিচিয়ান, ENT চাৰ্জন, প্লাছ আমাৰ মেডিকেল কলেজৰ পৰা মেডিচিন, ENI, ডাৰ্মাটলজিষ্ট আৰু বাকী আমাৰ অন্যান্য ব্লকৰ যোনখিনি অফিচিয়েলছ আছে তেওঁলোকো আহিছে। বিভিন্ন ধৰণৰ যেনেকৈ যোনে পাৰে তেনেকুৱা ধৰণৰ এটা সহযোগিতা তেওঁলোকে দিছে আৰু ভাল ধৰণে আমি দৰৱ বিতৰণ কৰিব পাৰিছোঁ। আৰু এতিয়ালৈকে আমি 250 ওপৰত আমি পেচেণ্ট চাইছোঁ আৰু পেচেণ্ট আহি আছে, আমি আৰু চাম। ধন্যবাদ। আমি এই কেন্দ্ৰত বৰ্তমান আমি কিছুমান আপোনাৰ ব্লাডৰ টেষ্টো কৰিছোঁ, চুগাৰ, হিমোগ্ল'বিনৰ পৰা আদি কৰি, যোনখিনি আমি তৎক্ষণাত পাওঁ মেলেৰিয়াৰ পৰা আদি কৰি। আৰু সেই হিচাপে আমি তেওঁলোকক দৰৱো বিতৰণ কৰিছোঁ আৰু মানুহখিনিও উপকৃত হ'ব বুলি আমি ভাবোঁ। আৰু লগতে আমি ইয়াত এৱাৰনেছো কৰিছোঁ, ভেকচিনেশ্যন কৰিছোঁ। কিছুমান ল'ৰা ছোৱালী বানপানীৰ কাৰণে ধৰক কিছুমান ল'ৰা ছোৱালী আমি বেজী দিব পৰা নাছিলোঁ, সাপ্তাহিক বেজীটো। সেইটো আমি এটা পইণ্ট হিচাপে ৰাখি আমি ইয়াত ভেকচিনেশ্যনো কৰিছোঁ। ৰুটিন ইমিউনাইজেশ্যন যোনটো চেপ্টাৰ আমাৰ থাকি গৈছে বানপীড়িত অঞ্চলৰ কাৰণে, সেইখিনিকো আমি কভাৰ কৰিছোঁ, আমি ভেকচিনেশ্যন ইয়াত দিছোঁ। হয়, মই আমাৰ টিয়ক প্ৰেছ ক্লাবক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত আৰু যোৰহাট মেডিকেল কলেজ তথা অৰ্ণদা ছ'চিঅ' ইকনমিক হেল্থ এছ'চিয়েশ্যন আৰু টিয়ক প্ৰেছ ক্লাবৰ উদ্যোগত যি এইটো বানপানীৰ ৰাইজৰ সাহায্যৰ কাৰণে যিটো আমি স্বাস্থ্য সেৱা, বিনামূলীয়া স্বাস্থ্য সেৱা আয়োজন কৰা হৈছে, সেইটো আপোনালোকে অৰ্গেনাইজ কৰাৰ কাৰণে আপোনালোকক বিশেষ ধন্যবাদ। ইয়াত বহুত সংখ্যক আমাৰ ইয়াত ডক্টৰ আছে, প্ৰায় 11জনৰ ওপৰৰ ডক্টৰ। ইয়াত মেডিচিনৰ ডক্টৰ আহিছে, যোৰহাট মেডিকেল কলেজৰ পৰা ডাৰ্মেটলজিৰ আহিছে, চকুৰ বিশেষজ্ঞ আহিছে, পেডিট্ৰিচিয়ান আহিছে আৰু ENTৰ আহিছে, মেডিচিনৰ। গতিকে প্ৰায় 11জনমান ওপৰৰ ডক্টৰৰ সহযোগ জনাইছে। আমাৰ ইয়াত ডক্টৰ ভাস্কৰ শইকীয়াই কাকজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, তেওঁৰ উদ্যোগতে গোটেইখিনি তেওঁই অৰ্গেনাইজ কৰিছে, মানুহ গোটেইখিনি এৰেঞ্জ কৰিছে। লগত আপোনালোকক বিশেষভাৱে ধন্যবাদ। আৰু ইয়াত বহুত সংখ্যক ৰোগী আহিছে, প্ৰায় 250-300মান ৰোগী এতিয়ালৈকে আমি চালোঁ। আৰু তেওঁলোকে বহুত মেডিচিন তেওঁলোকে পাইছে। আমি যথেষ্টখিনি মেডিচিন লৈ অনা হৈছে। মই ভাবিছোঁ এনেধৰণে আমি বহুত জেগাত এনেধৰণে আয়োজন হৈছে, ৰাইজে যিমান পাৰে চবেই সহায় কৰিব চেষ্টা কৰি আছে বানপীড়িত ৰাইজক। আৰু মই ভাবোঁ এনেধৰণে আমি চবেই আগবাঢ়ি আহিলে আমাৰ যিখিনি কষ্ট অনুভৱ কৰিছে, এই বহুত দিনৰ মূৰত এনেকুৱা ধৰণৰ ডাঙৰ বানপানী এটা হৈছে, গতিকে ৰাইজক আমি চবেই আহি আগবাঢ়ি সহায় কৰিলে এনেধৰণে তেওঁলোকৰ অসুবিধাখিনিৰ পৰা ইমিডিয়েট যিখিনি প্ৰব্লেম হৈছে লাহে লাহে চব সুবিধা হ'ব, তেওঁলোকে এৰেঞ্জ কৰিব। কিন্তু তেওঁলোক যাব নোৱাৰে, ঘৰৰ বচাবনে নে চিকিৎসাই ল'বনে, এনেকুৱা পৰিস্থিতি হৈছে।
গতিকে এই পৰিস্থিতিত আমি ইয়াত আহি যিখিনি আমি আমাৰ ফালৰ পৰা যিখিনি কৰিব পাৰিছোঁ, আমাৰ ৰাইজক সহায় কৰিব পাৰি আমাৰ এটা ভাল লাগিছে নিজে। মই ইয়াৰ পৰাই চবকে অনুৰোধ জনাওঁ, যাৰ যেনেকৈ সময় আছে যেনেভাৱেই নহওক, বহুত মানুহৰ অসুবিধা হৈছে বানপানীৰ লগত, খোৱা বোৱাৰ অসুবিধা হৈছে, কাপোৰ কানিৰ অসুবিধা হৈছে, বিভিন্ন ধৰণে এতিয়া লাহে লাহে বেমাৰবিলাক বাঢ়ি আহিব, পানী শুকাইছে। গতিকে আমি সকলোৱে যদি আগবাঢ়ি আহোঁ, আমি এনেকুৱা ধৰণৰ যিখিনি আমি নেচাৰেল কেলামিটিজ আছে, তেতিয়া আমি অলপ হ'লেও ৰাইজক সঁহাৰি জনাই ৰাইজক অলপমান দুখ আমি কমাব। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।